নেকি ৰকিবুল হুছেইন কংগ্ৰেছৰ সাংসদ তেখেতে প্ৰস্তাৱ লৈ নিছে সেইটো প্ৰস্তাৱটো আমি আদৰণি কৰিছোঁ আৰু ইয়াত কাৰ্বি আংলংটো আপোনালোকে জানে আমাৰ বিশেষকৈ কাৰ্বিসকলে সেইটো আমাৰ গুৰুটো আমি ভগৱান হিচাপে নেতৃত্বত অসম কেবিনেটে যিটো সিদ্ধান্ত লৈছে অসমৰ সমূহ সচেতন ৰাইজে হিন্দু হওক মুছলমান হওক সকলোৱে এই ক্ষেত্ৰত সমৰ্থন জনাইছে এইটোতো আৰু বহুত বেছি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা বিষয়টো নহয় যোৱাকালি আমি দেখিবলৈ পালোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত মানে কাৰণ বিভিন্ন ৰেষ্টুৰেণ্ট হোটেল আদি কৰি ৰাজহুৱা স্থানত গো মাংস মানে ভক্ষণ যিটো মানে বন্ধ কৰাৰ কাৰণে কেবিনেটত ডিচিশ্যন লৈছে কাৰণ আমি ইতিমধ্যে বিভিন্ন সময়ত প্ৰতিক্ৰিয়া মানে দি আহিছোঁ আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰাই অসমৰ তেখেতে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে তেতিয়াৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি যে এইখন অসমত নিৰাপদ মানে নহয় কিন্তু ইতিমধ্যে কিন্তু আমি বিভিন্ন সময়ত মানে আমাৰ যিখিনি প্ৰতিক্ৰিয়া ৰাইজৰ আমাৰ চৰকাৰৰ যিটো এটা গুডিল মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে যিটো বিষয় সন্মুখত লৈ পেলাই যিটো ইণ্টেনশ্যন সন্মুখত লৈ গোটেই বিষয়টো সিদ্ধান্ত গ্ৰহণ কৰিছে মই অনুৰোধ জনাম যে এই বিষয়ত আৰু সেইটো আমি ইয়াতে কাৰ্বি আংলঙতো আগৰ পৰা তুলি গৰু মাংসটো আমি নিজে গতিকে যিটো নেকি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতে প্ৰস্তাৱ দিয়া হৈছে সেইটোতো ভাল হৈছে আৰু আমি আদৰণি কৰিছোঁ আৰু যিটো নেকি কেবিনেট সিদ্ধান্ত সেই কেবিনেটটো মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ কাৰ্বি আংলঙৰ ২৬টা সমষ্টিত ইয়াতে আমাৰ বিজেপি দখলত আছে ৫জন বিধায়ক চিট আছে ইয়াতে কাৰ্বি আংলঙৰ এইটো আমাৰ ST ৰিজাৰ্ভেশ্যন চিট এই গোটেইখিনি চিটো বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি দলযুক্ত একেলগে কৰা আমি সিদ্ধান্ত লৈছোঁ আৰু অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ এই যাতে আমাক কাৰ্বি আংলং মাটি আৰু যাতে অসম চৰকাৰৰ পৰা যিটো টুৰিজিমৰ ওপৰত যিটো গুৰুত্ব দিছে সেই গুৰুত্বটো আমি পূৰণ কৰিবৰ কাৰণে আমিও ইয়াৰ চেষ্টা